আজিকালি সকলো ব্যস্ত লং ভিডিঅ' চাবলৈ চাগে মানুহৰ সময়ৰে অভাৱ তথাপিও আমাৰ স্মৃতিস্বৰূপে সাঁচি ৰাখিছোঁ হেমেকা হেমেকা মুখেৰে আজি পুৱাটো আৰম্ভ কৰিছোঁ যিহেতু আপোনালোকে চাগে গম পাইছেই যে চেংনাঙৰ গা বেয়া আছিলে আৰু আমি সোমবাৰে ৰাতি ঘৰ আহি পাইছোঁ সোমাইছোঁ এইখিনি এইফালে উলিয়াইছোঁ আমাৰ এওঁ একেদিন অকলে অকলে চব কৰিছিলে আজি পিছে আকৌ নিজৰ ডিউটিত ধৰিছে আৰু চোতাল সাৰিছে বহুতখিনি কাপোৰ ধোৱাও হ'ল এইফালে মেলিছোঁ আমাৰ বিহু এনেকৈ আৰম্ভ আৰু দেই এইবাৰ আমাৰ ঘৰত মাছ মাংস একো নাই সেইদিনা যোৱাৰ আগতে দৈখিনি আনি থৈ যোৱাৰ কাৰণে দৈ জলপান এটা হ'ব আৰু বজাৰ সমাৰ একো কৰাই হোৱা নাছিলে যে গুড়ো নাছিলে গুড় আনিবলৈ গৈ আলু দাইল কিবা কিবি লৈ আহিছে গম পাইছে আৰু কেনেকুৱা কণ্ডিশ্যন কোমল চাউল বুলি ক'লে এনেও ভাল লাগে বাৰু কিন্তু আনি থৈ নোযোৱা হ'লে এবাৰ আমাৰ এইখিনিও নহ'লহেঁতেন চাহ জলপান খোৱাৰ আগে আগে বুলি সিহঁতি আমাক সেৱা লৈ লয় এইটো বাৰু প্ৰত্যেক বছৰেই কৰে আমিও আগতে মা দেউতাক কৰিছিলোঁ কিন্তু এইবাৰ যে মাও নাই দেউতাও নাই একেবাৰে শূন্য বিহু সংক্ৰান্তি বুলি কোৱাৰ লগে লগে চাকৰি বাকৰি কৰি থকা ভাইটিহঁত বা বৰ্জনাহঁত সকলোবিলাক গাঁৱৰ ঘৰলৈ আহে যে তাতে এবাৰ চেংনাঙৰ গা বেয়া বুলি শুনি সকলোৱে ঢাপলি মেলিছে বিহু বুলি ক'লে অলপমান দৈ খাবলৈ দিবলৈ পালে ভাল লাগে তাতে যদি এনেকুৱা ধুনীয়া ম'হৰ দৈ হয় জলপান খাবলৈ মন নকৰাৰ কাৰণে কেৱল দৈকে দিলোঁ যোৱাৰ সময়ত বিশেষকৈ ঘৰৰ চাউল কেইটামান দিবলৈ পালে ভাল লাগে যে আলহী অতিথি থাকিলে যে চেংনাঙে মনটো বহুত বেছি ফূৰ্তি কৰি থাকে সিহঁতি যোৱাৰ সময়ত মনটো অকণমান বেয়া লাগিছিলে কিন্তু কি সৌভাগ্য চাওকচোন সিহঁতক বিদায় দিছোঁ আৰু বিয়নীহঁত আহি পেলাই গাড়ীৰ পৰা নামিছে বিয়নী আৰু মাহীয়েক আহিলে কালিয়ে পিছে মই ভিডিঅ'টো তাৰ পিছদিনাহে কৰিছোঁ গা পা ধুই মেলি আহি চাহকণ খালে তাৰ পিছতহে জলপান দিছোঁ বিশেষকৈ কোমল চাউলৰ জলপানটো যে কেনেকুৱা ভাল লাগে এনেকুৱা ম'হৰ দৈৰ লগত বাকী বিয়নী হৈছে তামোল খোৱা মানুহ সেইকাৰণে মুখবিলাসটো তেওঁক বিহু বুলি গিফ্ট কৰিছোঁ চেংনাঙক বোলো দি দিয়া গৈ যোৱা এনাইক বহুত বেছি ভাল পাব তামোলৰ লগত অকণমান খাই চালে ইমান বেছি ভাল লাগে আমাৰ নোখোৱা মানুহৰে ভাল লাগে তেওঁলোকেতো খাই থকা মানুহ বহুত বেছি ভাল লাগিব ন আমাৰ মাহীয়েকক পাই নিজে নিজে ভাত খাইছে ইমানেই আমনি হৈ আছিলে মাহীয়েকক এনাইকক খোৱাৰ পিছত মানে এটা আমনিয়ে নাইকিয়া হৈ গৈছে আমাক নিবিচৰাই হ'ল তেওঁৰ লগত ভাত খাইছে আমাৰ দেহাজনী নিজে নিজে ভাত খাইছে চা অকল আলু দি পেলাই দাইল দি ভাত খাইছে চৰি নকওঁ এই কণী যে আনিলে ঢেৰ জিকিলে এইবোৰ ভগা মানে হয় নাই এইবোৰ ভগা শুনছোৱা আকৌ দাদাই কণী যে কিমান জিকিলে দেখিলা আমাৰ বিহু এনেকুৱা হৈছে আৰু দেই তাইক অকল শিকাবলৈহে আৰু এইটো লোৱা শুন এটা লোৱা এনেকৈ নহয় জান তাই জনাই নাই শুনটো দেখুৱাই দিয়া তাতে দি দিব এতিয়া জনা নাই ঠুকু চাই থাকিলে কেনিবা ৰবা গোটেইখন পৰি শেষ ইমানেই জোৰকে দিলে নহয় গোটেইখন ভাঙি শেষ কোন মানুহ আৰু এটা লোৱা এইটো লোৱা ইমান জোৰকে নিদিয়ে শুন লাহেকে দেই লাহেকে তুমি কলিজা তুমি এনেকে ধৰা মাৰি দিয়া ধমকে মাৰি দিয়া বুলি ক'লে জোৰকে মাৰিব লাহেকে আৰু কোন ভাগিলে চাওঁ এটা ভাগিলে আকৌ সেনেকে নহয় ৰবা এটা লুটিয়াই ল'ব মাৰি দিয়া জোৰকে নহয় দেই মাৰি দিয়া আৰু জোৰছে হৈ গ'ল আইতা ভাগি দিলে জিকি গ'লো কৈ দিয়া আৰু দেউতা ভাগটো কোনটো ভাঙিলে দেখাই দিয়া আকৌ এইটো ভাঙি দি পুৰা ভাঙি দিলো কৈ দিয়া বহা বোলে বহি লৈ পেলাই কৰিব লাগিব মানে দেখাই দিয়া কেমেৰাত দেখাই দিয়া জিকি গ'লো কৈ দিয়া জিকি গ'লো ক'ৰ পৰা এনাৰ্জি পাইছা নাজানো আৰু দেই কেনেকুৱা জঁপিয়াই ফুৰিছে তাৰমানে আজি বোলো দিনত অকণমান শুৱক নাই এয়া দেখিছে নহয় মানে হোৱাৰ নাম লোৱা নাই ভেকুলী গৈছে দাদা ধৰিবলৈ গৈছে চেংনাঙে ভিডিঅ' কৰি দিছে গম পায়নে আমাৰ চেংনাং ভাল হৈ গ'ল যে মোৰহে অৱস্থা একদম বেয়া হৈ আহিছে আৰু গোটেই ভৰি বিষ মাংস পেশী বিষ মানে আৰু ইমান ষ্টেপ যদি লিফ্টত অহা যোৱা কৰিছোঁ কেতিয়াবা আকৌ ষ্টেপেদি অহা যোৱা কৰিব লগা হৈ যায় ন গোটেই একদম ভৰি বিষ মাছাজ কৰাটো এইটো একচুৱেলি আমি অনলাইন আনিছিলোঁ আপোনালোকক লাগে যদি আনি ল'ব পাৰিব কেইবাটাও বস্তু আছে ইয়াত
আৰু ইয়াত বেলেগ এটাও আছে এইটো কৰিবলৈ আটাইতকৈ ভাল মানে ধৰক পিঠি চিঠি পৰা আৰম্ভ কৰি ভৰি যিকোনো জেগাত নিজেও কৰিব পাৰি নিজে পাৰি আমি নিজে কৰি থাকোঁ এনেকৈ এনেকৈ বৰ মজা লাগে বহুত মজা লাগে ইমান ধুনীয়াকৈ কপৌ ফুল ফুলিছে আজিকালি আগতীয়াকৈ ফুলি আগতীয়াকৈ মৰহি যায় অ' এয়া অকণমান মৰহিছে আমাৰ আকৌ নাচনী গা বেয়া কি ক'ব আৰু সকলোকে বিহুৰ শুভেচ্ছা দিলোঁ এনেকৈ আমাৰ বিহু আৰু ছোৱালীজনী যে ভাল হৈ আহিলে সেইটোৱে ভাল লাগিছে অকণমান দিয়া হা এইটো শুই কোমলীয়া কোমলীয়া যে নাৰিকলটো বৰ ভাল লাগে খাবলৈ শেষ কৰি দিলে আৰু গৰু বিহুৰ দিনা আমাৰ ইয়াত এনেকৈ জাক দিয়ে কোন কোন ঠাইত এনেকৈ দিয়ে ক'বচোন আমাৰ বিশেষ যিখিনি পাৰিছোঁ সেই নিয়মকেইটা যেনে তেনে পালন কৰা নিচিনা হৈছে আৰু বছৰেকৰ বিহুত যেতিয়া হুঁচৰি এযোৰা আহে বা জেং বিহু এযোৰা আহে বহুত বেছি ভাল লাগে আৰু আমাৰ লখিমীয়ে এতিয়া সেৱা ল'ব যিহেতু আগতে মই লৈছিলোঁ এতিয়া মুনুৱে সেৱা লয় আৰু সেৱাটো লোৱাগৈ যোৱা এনাইখন অহাৰ পৰা আমাক লগেই নোলোৱা হ'ল ছোৱালীয়ে এইপিনে অনুষ্কামীৰ লগত ইয়াত বহি আছে তাৰপিছতে কি হ'ল মানে এইটো দিছিলে জামিনী মাহীয়ে আৰু জামিনী মাহীয়ে দিয়া চোলা কোনো কাৰণতে নেৰে মানে আজি ধুই দিলোঁ শুকালে নহয় এতিয়া আকৌ এইটোকে আনি দিছোঁ জামিনী মিয়ে দিয়া চোলা নহয় এতিয়া ওলাই যাবা কলিজা কোনফালে যাবা আলিফালে অঁ ৰাস্তাত অকণ ফুৰি আহিবা দেই তুমি কৈ দিয়াচোন মই ভাল পাইছোঁ কোৱা বহুত অঁ তুমি মাহীৰ লগত যাবা তোমাক ক'ত ফিজ দিছিলে দেখা দেখুৱাই দিয়াচোন মোক কলিজাটো অ' ইমান অকণমানি ছোৱালীজনী ইমান বেজি চেলাইন ল'ব লগা হ'ল তোমাক যে মেহেন্দি দি দিলে জেতুকা ল'ব লাগে কিন্তু জেতুকা তেনেকৈ পিছাও নহ'ল যে দেখিছে আৰু কিটো কণ্ডিশ্যনত আহিছোঁ মাহীয়েকে আহি পেলাই মেহেন্দি লগাই দিলে চাওঁ দেহা এই ইমান ধুনীয়া লাগিছে ইখন হাত চাওঁ বা বা এইফালে আছে নেকি এইয়া ইমান ধুনীয়াকৈ লগাই দিলে মাহীয়ে ন আজি আমাৰ ঘৰত দাংবডি মাংস মানে এনেই ধেমালি কৈছোঁ আৰু দাংবডি আৰু আলু ভাজি গোটেইখনৰ অৱস্থা এনেকুৱা হৈ গ'ল নহয় চেংডাঙৰ লগত থাকি থাকি আমাৰ খোৱা বোৱা কিবা অনিয়ম হৈ গ'ল নহয় সেইকাৰণে মানে চবৰে পেট বেয়া চবৰে মানে মোৰ আৰু মুনুৰ কিন্তু মুনুৰ অলপমান বেছি মোৰ অলপমান ভালেই দিনটোত মানে গৈ থাকোঁতে এনেকুৱা হৈছে এতিয়া তাই মই আলু কৰিলে খাম বাকীবোৰেও তেনেকৈ কৈছে আৰু বিয়নী হেনো খোৱা আনি থোৱাই আছে এনেও ফ্ৰিজত আছে কালি খোৱাৰ লগত কালি মানে সৰহকৈ আনিছিলোঁ নহয় তাৰো আছে তাৰপৰা বিয়নীও হেনো দুদিনমানৰ আগত বোলে জ্বৰ তেওঁ বোলে সেই খাবলৈ মন যোৱা নাই বৰ এমেলিয়া অথনি দিলোঁ নহয় কালিও খালে অথনিও অকণমান খালে এমেলিয়া খাইছে আৰু খাওঁ নাখাওঁকৈ সেইকাৰণে কৈছে এতিয়া আমি দাংবডি মাংস খাম বোলো আমাৰ ইয়াত দাংবডি মাংস বুলি কয় হয় নাই কুকুৰা মাংস অঁ খাবা মুৰ্গীও আনি থৈ দিয়া আছে সঁচাকৈ মানে চেংডাঙক কৈছে মুৰ্গী লোকেল মুৰ্গী মাছৰ জোল এনেকৈ খুৱাবলৈ কৈছে হ'লেও ভয় লাগে যে কালি আনিলোঁ অকণমান মুনুৱে বনাই দিলে তেনেকৈ অকণমান জোলকণ খালে এতিয়া আজি আকৌ নাই দিয়া মানে গেপ দি পেলাইহে খুৱাব লাগিব ইমান বেছি ভয় খালোঁ ন কেনেকুৱা অৱস্থাৰ পৰা ছোৱালীজনী কেনেকুৱা হৈছেগৈ আকৌ পটককৈ কিবা কিবি খুৱাই দিব নোৱাৰি আৰু এইফালে মাহীয়েকৰ লগত টিভি চোৱাত ব্যস্ত আমাক আজিকালি পাত্তাই নিদিয়ে আৰু আজি দোকানত বজাৰ কৰিব গৈছিলোঁ হেৰি কাৰণে অনুষ্কাৰ কাৰণে ইমান ধুনীয়া চেণ্ডেল এযোৰ পালোঁ চাওকচোন সাংঘাতিক ধুনীয়া এটা লগ আছে মানে ইমানেই ধুনীয়া লাগিছে নহয় আৰু তাইৰ কাৰণে একদম ধুনীয়াকৈ হৈ গৈছে দেহা মানুহ নকৰিবা আকৌ কলিজা মাহীকহে দিছোঁ মাহীক এইটো দিছোঁ আকৌ দেই মাহীক ধুনীয়া লাগে পিন্ধিলে মানে বিহু বুলিনো বেলেগ কি দিম আৰু বোলো এয়াই দিছোঁ আৰু ন অনুষ্কা ৱেলকাম চেংডাঙৰ হঠাতে মানে মনত পৰিলে পায়স হ'লে এতিয়া আমি এইফালে 2 নম্বৰ পায়স কৰি দিছোঁ গুড় দিছোঁ গম পাইছে আৰু ৰাইজসকল তাইৰ কাৰণে মানে কোমলকৈ ভাত বনোৱা আছিলে তাতে এতিয়া মুনুৱে গুড় চুৰ দি পেলাই এনেকৈ কৰি যেনে তেনে পায়স অকণ বনাই আনিছে এতিয়া আমাৰ দেহাজনীয়ে পায়স খাব দেই শুন মায়ে পায়স বনাই আনিলে নহয় মোবাইলটো থোৱা আকৌ কলিজা এতিয়া অনুষ্কামীৰ লগত পায়স খাব আমাৰ দেহাজনী অসুখ ভাল হৈ যাব হয় নাই দেহামণি ইমানেই আলসুৱা হৈছে ইমানেই মানে তাইৰ মতে চলিব লগা হৈছে কি ক'ম আৰু আপোনালোকক তাই যিটোকে কয় মানে সেইটোকে এতিয়া শুনিব লাগিব যে কি নহওক আপোনালোকৰ আশীৰ্বাদত কণমানিজনী ইমানখিনি যে সুস্থ হৈছে বাকী আৰু ঠেপেচবোৰ থাকিবই আৰু কিছুদিন আৰু তাতে মাহীয়েক আহিছে এনায়েক আহিছে আৰু বেছি হৈছে আজি ভিডিঅ'টো সামৰি দিম ন সোনকালে সামৰি দিম আৰু তাতে মই এডিটিং কৰোঁগৈ অ'কে বাই বাই গুড নাইট বেটা